हेलो फ्रेंड्स नमस्कार सकलोके आपनालोक सकलोके मोर अन्य एटा भिडिओले स्वागतम जनाइছো आशा करो सकलो भाले আছে আজি আমি এইটো ভিডিওত কথা পাতিম আসাম পুলিশ কনস্টেবল এবিউবি আৰু এপিআৰৰ ফাইনেল সিলেকশন প্ৰসেছৰ বিষয়ে তো আৰু আপোনালোকৰ বহুতে কমেন্ট কৰি হুদি আছিল যে এপিআৰৰ কাট অফ আমাৰ অল আসাম যাবনে ডিস্ট্ৰিক্ট ওয়াইজ যাব আৰু এবিউবি কাট অফ অল আসাম যাবনে ডিস্ট্ৰিক্ট ওয়াইজ যাব আৰু আপোনালোকৰ বহুতে কমেন্ট কৰি হুদি আছিল যে মই ইমান মাৰ্ক পাইছো মোৰ ডিস্ট্ৰিক্ট আমুক মোক ভাইভালে মাতিবনে নাই আৰু বহুতে হুদি আছিল যে ভাইভালে কিমান জনকৈ মাতিব তো তাৰ ওপৰতে ভিডিওটো বনাইছো গতিকে ভিডিওটো শেষলৈকে চাব আপোনালোকৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ এইটো ভিডিওত আপোনালোকে লাভ কৰিব আৰু যদি হে ভিডিওটো চাই ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়াই মই ভিডিও দিম তেতিয়াই আপোনালোকে চাব পাৰিব তো প্ৰথম কথা হ'ল আপোনালোকৰ এপিআৰৰ কাট অফৰ ওপৰত শুনক যে যিসকল ক্যান্ডিডেটে এপিআৰৰ ৰিটেন এক্সাম দিছিলে তেওঁলোকক কৈ দিছো আপোনালোকৰ কাট অফটো অল আসাম যাব আৰু বহুতে খুদি আছিল এপিআৰৰ কাট অফ কিমান যাব বুলি গতিকে আপোনালোকৰ যদি এপিআৰৰ ধৰি লওক আপোনালোকৰ যদি 60 প্লাস আছে আপোনাক ভাইভা টেষ্টলৈ মাতিব আৰু এবিউবিৰ আপোনালোকে ফাইনেল সিলেকশনটো গম পাইছে বা এপিআৰ একে ফাইনেল সিলেকশন গতিকে যিসকল ক্যান্ডিডেটে আমাৰ ৰিটেন টেষ্ট দিছিলে গতিকে আপোনালোকক গম পাইছে 1:5 কে অৱতীৰ্ণ অৰ্থাৎ পৰীক্ষাত মানে কি বহুৱাইছিল বুলি আপোনালোকে গম পাইছে গতিকে আৰু ইয়াতে এটা পোষ্টৰ মানে এটা চাকৰিৰ বিপৰীতে 5 জনক মাতিছিলে আৰু ভাইভা টেষ্টলৈ আপোনালোকক এটা চাকৰিৰ বিপৰীতে আপোনালোকক দুজনকৈ মাতিব অৰ্থাৎ আপোনালোকে 5 জনৰ ভিতৰত 3 জনক খেদি দুজনে যাব পাৰিব অৰ্থাৎ 5 জনৰ ভিতৰত যি দুগৰাকী মানে এক্সামিনাৰে বেছি মাৰ্ক পাব সেই দুজনে আপোনালোকৰ তেওঁলোকে ভাইভা টেষ্টলৈ চান্স পাব গতিকে যি তিনজন হাৰিব তেওঁলোকে বাহিৰ হ'ব লাগিব আৰু আপোনালোকৰ বহুতে কমেন্ট কৰি আছিল যে কাট অফৰ ওপৰত ভিডিও লাগে কাট অফৰ ওপৰত ভিডিও লাগে গতিকে আপোনালোকৰ কথাবোৰ বুজিছো যে আপোনালোকৰ এটা কথাবোৰ মানে হ'ল যে মই ইমান মাৰ্ক পাইছো মোৰ ডিস্ট্ৰিক্ট আমুক মোৰ কাট অফ আহিব নে নাই কথাবোৰ আপোনালোকৰ বুজিছো কিন্তু দুজন মানে আহি কমেন্টত গেলাই দিয়ে কথাবোৰ বুজি নলয় কোনেও এক্সপেক্টেড অৰ্থাৎ এক্স্যাক্টলি আমাৰ কাট অফ হৈ হওক বা জিয়ে হওক কোনেও ক'ব নোৱাৰে 1 2 বা জিয়ে 2 3 4 হিফাল হ'ব পাৰে তথাপিতো আমি যিমান ভ্যাকেন্সি আছে যোৱাবাৰ যিমান ভ্যাকেন্সি আছিল যোৱাবাৰ যিমান কাট অফ গৈছিল এবাৰ কিমান যাব হেবোৰ অলপ এনালাইসিস কৰিব পাৰো গতিকে কিমান ক্যান্ডিডেটে কিমান মাৰ্ক পাইছে হেবোৰ এনালাইসিস কৰি আমি কাট অফৰ ভিডিওটো বনাইছো গতিকে ভিডিওবোৰ যদি কথাবোৰ ভালকে বুজি নলয় ভিডিওটোত এনে কমেন্ট কৰিব নাহিব গতিকে অনুগ্ৰহ কৰিছো যাতে বহুতো ক্যান্ডিডেটে বা বহুতো ব্যক্তিয়ে বিচাৰি থকা কাৰণে মই কাট অফৰ ওপৰত ভিডিও বনাইছিলো বা বনাও গতিকে ময়ো এনে জাটা নিদিও তো আপোনালোকেও বুজিব আৰু যি সকল ব্যক্তিয়ে ইউটিউবত কমিউনিকেশন পোষ্টত আপোনালোকে ভোট দিছে আপোনালোকে গম পাইছে তো আপোনালোকৰ কোৱেশ্চন পেপাৰ হাৰ্ড হৈছিলে বুলি সবেই কৈছে কিন্তু হাৰ্ড মানে আপোনালোকৰ ভাল খবৰ যে এটা মানে কি আপোনাৰ অনলি আপোনাৰ কাৰণে টান হোৱা নাই সবৰে কাৰণে টান হৈছে যেতিয়া আপোনালোকৰ কাট অফটো অলপ কমকে যাব গতিকে বহুতো ক্যান্ডিডেটে 25 to 30 ভিতৰত বহুত ভোটিং কৰিছে গতিকে বেছিভাগ সংখ্যক ক্যান্ডিডেটৰে মানে 25 to 30 ভিতৰতে মাৰ্ক আছে খুব বেছি আপোনালোকৰ গলেও মোৰ এটা ধৰি লৈছো 28 to আপোনালোকৰ 34 33 মানে যাব তাৰ ওপৰত বেছিকে যাব নাযাব সাকে যদিও যায় মানে হেবোৰ ইউআৰত গুছি যাব আপোনালোকৰ ৰিজাৰ্ভেশনত আহি যাব গতিকে এপিআৰৰ কাট অফৰ কথাটো কলো এপিআৰ আপোনালোকৰ অল আসাম যাব ডিস্ট্ৰিক্ট ওয়াইজ না যায় আৰু এপিআৰৰ কাট অফৰ ওপৰত আপোনালোকে কৈছিলে যে কিমান মাৰ্ক পালে ভাইভালে মাতিব বুলি তথাপিতো আপোনালোকৰ 60 যদি প্লাস থাকে আপোনালোকৰ ভাল চান্স আছে আৰু আপোনালোকৰ এবিউবিটো কলোৱে বাকি ইমান ধুনিয়া ফিজিকেলৰ মাৰ্কৰ পৰা আপোনালোকক যেহেতু ৰিটেন টেষ্টলৈ মাতিছে গতিকে যদি আপোনালোকৰ 30 প্লাস থাকে আপোনালোকৰ কোনো কথাই নাই আপোনালোকক এবিউবি এপিআৰই হওক আপোনালোকক ভাইভা টেষ্টলৈ মাতিবই গতিকে ফাইনেল সিলেকশনটো হ'ল যে আপোনালোকৰ বহুতে কমেন্ট কৰি আছিল ভাইভালে কিমান মাতিব বুলি ভাইভালে দুজনকৈ মাতিব এটা পোষ্টৰ এগেইনষ্টত এতিয়া 5 জনক পৰীক্ষা দিবলৈ বহুৱাইছিলে পৰীক্ষা দিবলৈ আপোনালোকক দিছিলে আৰু ফাইনেল সিলেকশনলৈকে এটা যাব এতিয়া ভাইভা টেষ্টলৈ দুটা যাব গতিকে 5 জনৰ ভিতৰত দুজনক এতিয়া ভাইভা টেষ্টলৈ পঠাব আৰু ফাইনেল সিলেকশনলৈকে এজনক পঠাব প্ৰথম ষ্টেপত আপোনাৰ যদি 5 জনৰ ভিতৰত 4 জনক খেদিব সেকেন্ড ষ্টেপত আপোনালোকৰ 4 জনৰ ভিতৰত 3 জনক খেদিব লাগিব ফাইনেল সিলেকশন পাবলৈ হলে গতিকে কথাখিনি বুজি পালে সাকে তো ভালদৰে আপোনালোকে ভাইভা টেষ্টলৈ ৰেডি হওক গতিকে বেছি সময় নিদিব সাকে আৰু একমাহ মান লাগিব সাকে আপোনালোকৰ ভাইভা টেষ্ট হোৱালৈকে তো ভালদৰে প্ৰিপাৰেচন কৰি থাকক গতিকে আপোনালোকৰ কমেন্টটো আছিল যে ভাইভা টেষ্ট কিমান জন কৈ মাতিব হেতু কলো আপোনালোকক
এটা পোষ্টৰ এগেইনষ্টত দুজনকৈ মাতিব ভাইভা টেষ্টলৈ আৰু ফাইনেল চিলেকশ্যন আপোনালোকৰ এজনক থ'ব গতিকে ভালদৰে ভাইভা টেষ্ট দিব অৰেল টেষ্ট বা ভাইভা টেষ্ট ভালদৰে দিব গতিকে সকলোৰে ভাল হোৱাটো কামনা কৰিছোঁ তো ধন্যবাদ জয় আই অসম